মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ 15 আগষ্টৰ ওপৰত, স্বাধীনতা দিৱসৰ ওপৰত কেনেকৈ সুন্দৰ এটা বক্তৃতা দিব পাৰা, কেনেকৈ এটা সুন্দৰ স্পীচ দিব পাৰা 15 আগষ্টৰ ওপৰত, অৰ্থাৎ স্বাধীনতা দিৱসৰ ওপৰত। তো তোমালোকে সুন্দৰভাৱে ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, মই লিখি লৈছোঁ স্বাধীনতা দিৱস। ঠিক আছে, তো প্ৰথমতে তোমালোকে কি কৰিবা, যেতিয়া বক্তৃতা এটা দিবলৈ যাবা, তো প্ৰথমতে তোমালোকে ক'বা স্বাধীনতা দিৱস উপলক্ষে যেতিয়া বক্তৃতা দিবলৈ যাবা, তো প্ৰথমতে ক'ব লাগিব নমস্কাৰ, সন্মানীয় সভাপতি মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ সহপাঠী তথা ভাই ভনীসকল। আজি আমাৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ দিন। আজি আমাৰ মাতৃভূমি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টৰ দিনটোতেই আমাৰ দেশে চিৰদিনৰ বাবে স্বাধীনতা লাভ কৰিছিল। হাজাৰ হাজাৰ সংগ্ৰামীসকলে ব্ৰিটিছৰ অত্যাচাৰৰ বিৰুদ্ধে থিয় দিছিল, যেনে মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগৎ সিং, চৰ্দাৰ বল্লভভাই পেটেল আৰু বহুতো সংগ্ৰামীসকল। এই 15 আগষ্টৰ দিনটোতে আমি ৰাতিপুৱা সকলোৱে একেলগে জাতীয় পতাকা উত্তোলন কৰোঁ আৰু ৰাষ্ট্ৰীয় সংগীত গাওঁ। ইয়াৰ পিছত আমি নানা ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰোঁ। ইমানখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতাৰাম। তো তোমালোকে এনেকৈ সুন্দৰভাৱে আৰু এটা চুটি বক্তৃতা এটা দিব পাৰা, সহজতে আৰু চুটি বক্তৃতা এটা দিব পাৰা স্বাধীনতা দিৱসৰ ওপৰত, 15 আগষ্টৰ ওপৰত। ধন্যবাদ।